কৃষ্ণ। এতিয়া আমাৰ পৰম পূজ্য পুণ্যশ্লোক দেউতাই নন্দ যশোদাৰ পূৰ্বজন্মৰ কথা এতিয়া আমাক ক'ব। আমি একান্ত মনে শ্ৰৱণ কৰিম। কৃষ্ণ মহাদেৱ। তাৰমানে এই কথাটো ময়ো জনা নাছিলোঁ। এই কীৰ্তন আমি পাঠ কৰি আছোঁ, ৰাতিপুৱা কীৰ্তন পাঠ চলে, মই ব্যাখ্যা কৰি থাকোঁ। তাৰপৰা সেই এগৰাকী মহিলাই তিলু বৰা নামটো, তেওঁ মোক প্ৰশ্ন কৰিলে, অ' দেউতা, এই নন্দ যশোদা তাৰমানে কোন আছিলেনো? তেওঁলোকে যে গোসাঁই কেনেকৈ পুত্ৰৰূপে পালন কৰিবলৈ পালে নন্দ যশোদাই, এওঁলোক কোন আছিলে পূৰ্বত? তাৰপৰা মইতো থতমত খাই গ'লোঁ। তাৰ বোলো শুন, নহ'ব দিয়া, ময়ো কথাটো তাৰমানে আগতে পাইছিলোঁ যদিও পাহৰি গৈছোঁ, গতিকে মই তোমাক চাই পেলাই তোমাক আকৌ ক'ম, বিচাৰি পেলাই মই তোমাক কথাটো ক'ম বাৰু, ভাল কৰিলে প্ৰশ্নটো। তাৰপৰা থাকিলে আৰু। তাৰপিছত আমাৰ আকৌ দীপাংকৰ শইকীয়া যে গুৱাহাটীৰ তাৰমানে এই হেৰিয় কৃষ্ণ হ'ব, কৃষ্ণ হ'ব গুৱাহাটী। তাৰপৰা তেওঁ আকৌ মোক ক'লে, দেউতা মই এনেকৈ হেৰি এটা আৰু এই আমুক কিতাপখনত পাইছিলোঁ যে পূৰ্বত বোলে কিবা দ্ৰোণ আৰু কি বস্তু আছিলে, এনেকৈ বোলে মই হেৰি কৰিছিলোঁ, আৰু সেই বস্তুটো ভাগৱতৰ 10ম স্কন্ধৰ 8 অধ্যায়টোত আছে বুলি কৈছে। 8 অধ্যায়ত আছে বুলি কৈছে। গতিকে আপুনি হেৰি চাবচোন আপুনি। তাৰপৰা মই বোলো হ'ব কৃষ্ণ, কিবা কথা এটা ৰেকৰ্ডিং কৰি আছোঁ যে। তাৰপিছত মই তেওঁ ক'লে 8ম অধ্যায়ৰ হেৰি এটাই 26 নম্বৰ শ্লোক হ'ব নেকি? তাৰ মই বোলো বা হ'ব, মই ইখুটো পালোঁ যেতিয়া মই বিচাৰিম। তাৰপৰা এই ভাগৱতত তাৰমানে বিচাৰিলোঁ যে 26 নম্বৰ নহয়, 57 আৰু 58 নম্বৰ শ্লোক, 52টা শ্লোক আছে এই 8ম অধ্যায়টোত। তাৰপৰা এই প্ৰশ্নটো 57, 58 এই দুটা শ্লোকত তাৰমানে বস্তু উদ্ধৃতিটো আছে। তাৰপিছত পৰীক্ষিতে তাৰমানে ভাগৱত শুনি থাকোঁতে পৰীক্ষিতে শুকদেৱক সুধিলে যে গুৰুদেৱ, মোক এটা কথা কওকচোন, এই নন্দ আৰু যশোদাই যে কৃষ্ণক পুত্ৰৰূপে পাই ইমান ভকতি কৰিবলৈ পালে, এওঁলোকনো কোন আছিলে? কি ভাগ্য তেনেকৈ হেৰি হ'ল? তাৰপৰা তেতিয়া শুকদেৱে তাৰমানে তেওঁক কৈছে যে, কি ক'লে, দ্ৰোণ বসুনাং প্ৰবৰো ধৰয়া সহ ভাৰ্যয়া পৰিষ্যমান আদেশান ব্ৰাহ্মণ স্তমুবাস। ব্ৰহ্মাই তাৰমানে এই দ্ৰোণ বসুনাং প্ৰবৰ, বসুসকলৰ মাজত দ্ৰোণ নামৰ বসুজন এজন প্ৰখ্যাত বসু, মানে হেৰি বসু যে অষ্টবসু যে আছে, তাৰ সেই দ্ৰোণ বসু, তেওঁ আৰু তেওঁৰ ভাৰ্যা আছিলে ধৰয়া, তাৰমানে ধাৰা বুলি কয়, তেওঁৰ ভাৰ্যা হ'ল ধাৰা। এওঁলোকক ব্ৰহ্মাই তাৰমানে
ক'লে যে তোমালোক মৰ্ত্যলৈ যাব লাগিব, কৃষ্ণ অৱতাৰ হ'ব। কৃষ্ণ তাৰমানে কাৰাগাৰত জন্ম হ'ব আৰু গতিকে কৃষ্ণক পালন কৰিব লাগিব। গতিকে তোমালোকে এনেকৈ গৈ তাৰমানে ধৰাত জন্ম হোৱাগৈ। তেতিয়া এওঁলোকে ক'লে যে যদি আমি মানুহৰূপে জন্ম ল'বগৈ লাগে কৃষ্ণৰ কাৰণে, তেতিয়াহ'লে আমাক বৰ দিয়ক যাতে আমি কৃষ্ণৰ প্ৰতি আমাৰ অচলা ভক্তি হয়, প্ৰেম ভক্তি যাতে আমাৰ হয় এই জন্মতে। তাৰপৰা ব্ৰহ্মাই তেওঁক তাৰমানে তেনেকৈ সেই বৰ দিলে। তাৰপিছত আহি এই বসুদেৱ আৰু নন্দ এই দুইজন তাৰমানে সখী, নন্দ আৰু হেৰিয়া এই দ্ৰোণ আহি নন্দ হ'লহি আৰু ইফালে এই হেৰিয়াত কি কয় সুতপা নিপতি আহি পেলাই তাৰমানে বসুদেৱ হ'লহি আৰু ইয়াত আহি পেলাই তেওঁলোক দুইজনৰ সখীত্ব হ'ল। হোৱাৰ কাৰণে সেই সখীৰ ঘৰত পলুৱাই তাৰমানে থলেগৈ কৃষ্ণক নি পেলাই আৰু পলুৱাই থোৱাৰ কাৰণে তেওঁলোকে পালনকৰ্তা পিতৃ মাতৃ হ'ল আৰু হৈ তেওঁলোকে পালন কৰিলে আৰু তেওঁলোকৰো অচলা ভকতি হ'ল আৰু সেই জন্মতে তেওঁলোকৰ তাৰমানে একেবাৰে উদ্ধাৰ হৈ গুচি গ'ল। তেওঁলোকে বসু হৈ নাথাকিলে আৰু মুক্ত হৈ বৈকুণ্ঠ প্ৰাপ্তি হৈ গ'লগৈ। তাৰপৰা এই কথাটো আকৌ মই পিছত কোনোবা এখন পুৰাণ কোনখন পুৰাণৰ পৰা শ্লোকটো উঠাই দিয়া হৈছিলে, মই সেই শ্লোকটো তাত পাইছিলোঁ। তাত লিখা আছিলে যে দ্ৰোণস্তু কুসুম সাক্ষাৎ, যে দ্ৰোণ কুসুম হ'ব, কুসুম্বৰ আৰু ধাৰায়া সত্যসন্ধকা আৰু ধাৰায়া সত্যসন্ধকা শূদ্ৰকুলে তবজাত আৰু তোমালোক গৈ শূদ্ৰকুলত তাৰমানে জন্ম হ'বা দেই। আৰু মই তোমালোকৰ গৰ্ভত গৈ শংকৰ নামেৰে পুনৰ অৱতাৰ হ'মগৈ, সেইবাৰ নিজৰ পুত্ৰৰূপে পাবা। তাৰমানে মই সেই শ্লোকটো পাই পেলাই তাৰমানে মোৰ মনত সন্দেহ লাগিলে, দ্ৰোণ আকৌ কেনেকৈ, তাৰমানে দ্ৰোণ গুৰু হৈ আছিলে, তেওঁ কেনেকৈ হ'ব। তাৰপৰা এতিয়া তাৰমানে এই শ্লোকটো আজি এতিয়া মনত পৰিছে যে এই দ্ৰোণ বসু দ্ৰোণৰ কথাই কৈছে। এই দ্ৰোণ মানে দ্ৰোণ আৰু ধাৰা মই কোনোবা এঠাইত পাইছিলোঁ শংকৰদেৱৰ পিতৃ মাতৃ বুলি। তাৰপাছত তাৰপিছত মই দ্ৰোণ মানে এই দ্ৰোণৰ কথা ভাবি আছোঁ। মোৰো সেইটোৱে হৈছে। দ্ৰোণ ব্ৰাহ্মণ দ্ৰোণৰ কথা ভাবি আছোঁ। এই সেয়া দ্ৰোণ নহয়, এই দ্ৰোণ বসু। এতিয়া সেই বসু তাৰমানে এয়া ভগৱন্তই নিজে কোৱা কথা যে দ্ৰোণ গৈ পেলাই কুসুম্বৰ হ'ব আৰু ধাৰা আহি পেলাই সত্যসন্ধা হ'ব, তেতিয়া একদম নিজৰ পুত্ৰৰূপে মই জন্ম হ'ম তোমালোকৰ। এই যে হেৰিয়াত ব্ৰহ্মাই বৰো দি থৈছে নহয়, এইবাৰ তাৰমানে তেওঁলোকৰ পালন হেৰিহে হ'ল। আৰু তেওঁলোকে ক'লে যে একদম কৃষ্ণত সম্পূৰ্ণ ভকতি হোৱাকৈ আমাক বৰ দিয়া। গতিকে তেওঁলোকৰ তাৰমানে অচলা ভক্তি তেতিয়াই হৈ গ'ল। আকৌ তাৰমানে তেওঁলোক কুসুম্বৰ হৈ পেলাই এই শংকৰদেৱো জন্ম হ'ল তেওঁলোকৰ। আকৌ সেইখনতে পাইছিলোঁ আৰু এটা, তাৰমানে যেতিয়া কৃষ্ণই ৰুক্মিণী হৰণ কৰিবলৈ আহিছিল, তামোল খোৱা মানে হেৰি চূণৰ তুমিটো সৰি পৰিছিল ৰথৰ পৰা।
হেৰি লগত আহি আছে নহয় আৰু এওঁ বেজনিধি। তাৰপিছত সেই তামোল খোৱা তুমিতো সৰি পৰিল, সেইখিনিতে কৃষ্ণই দুজৰ আগত হেৰিয়াৰ আগত কৈছিলে যে টেম্বুৱানী নামে ইয়াত এইটো জেগা হ'ব, তেম্বু কৰিছে, টেম্বুৱানী জেগা হ'ব আৰু ইয়াতে মই কুসুম্বৰ পিতৃ বীৰ্যত সত্যসন্ধা মাতৃ গৰ্ভত মই শংকৰৰূপে জন্ম হ'ল বুলি সেইখন একেখন হেৰিয়াতে মই পাইছিলোঁ। সেইটো আছে বাৰু। এই এতিয়া এই কথাটো তাৰমানে এইটো ভাগৱতত আছে। এতিয়া মই যিটো কথা কৈছোঁ এই ভাগৱতৰ এই শ্লোকটো আছে, এই দুটা শ্লোক, আৰু ইয়াতে সেই পূৰ্বজন্মৰ কথাটো তাৰমানে ইয়াত প্ৰমাণ হৈছে। আৰু তেওঁলোকে আহি পুনৰ সেই বসু দনৈ আৰু ধাৰা আহি পেলাই কুসুম্বৰ ভূঞাৰ ঘৰত তাৰমানে কুসুম্বৰ হৈছে আৰু সত্যসন্ধা হৈছে, সেইটো কাহিনী। দেউতাই পাইছিলোঁ, কিন্তু দুৰ্নম হেৰিয়া কুৰুক্ষেত্ৰৰ দুৰ্নম বুলি ভাবি আছোঁ। দেউতা আমাৰ গুৰুজনৰ নামটো যে শংকৰদেৱ হ'ল, শংকৰ, শংকৰ নামটোত কিবা তাৰ কিবা কথা আছে নেকি? গুৰুজন যে শংকৰ নামে যে হ'ল, তাৰমানে এই কুসুম্বৰ ভূঞাৰ উপৰি পুৰুষসকল শিৱ ভক্ত আছিলে। হয়, তেওঁলোকে তাৰমানে শিৱ পূজা কৰে আৰু শিৱ পূজা কৰি সেই শিৱৰ বৰতে তাৰমানে পুত্ৰ জন্ম হ'ল বুলি ভাবি লৈ তাৰমানে শংকৰ নামটো ৰাখি দিলে। সেইটো পাইছিলোঁ। এই আদি সত্য যুগত যেতিয়া নামৰ বাহিৰে মানে অন্য কোনো পূজা সেৱা বা কিবা নাছিল, দেৱতাবিলাকে পূজা খাবলৈ নাপায়, গৈ হেৰিয়াৰ ওচৰ পালে, শিৱৰ ওচৰ পালে, শিৱই গৈ পেলাই ব্ৰহ্মাৰ ওচৰ পালে, ব্ৰহ্মাই গৈ পেলাই জয় ধৰি গৈ পেলাই বিষ্ণুৰ ওচৰ পালে। এই কথাটো মই কোনোবাত দেখিছিলোঁ পিছে। তাৰপাছত বিষ্ণুৱে হেৰি এইটো কি কয় হেৰি ধৰ্ম মানে এই নাম ধৰ্ম লুপ্ত কৰি পেলাই মানে ধৰ্ম প্ৰচাৰ কৰিবলৈ শিৱক আদেশ দিলে। শিৱই এইটো মই কেনেকৈ কৰিম বুলি মানে এইটোতো মোৰ সাধ্য নাই, মই কেনেকৈ কৰিম, আপোনাৰ নাম লুপ্ত কৰি পেলাই হেৰি কৰিব বোলে, নহয় মই কৈছোঁ পৰা, আৰু মই নিজে এই ঢাকোন মই নিজেই গুচাই দিম। কলিৰ যুগত মই নিজে শংকৰৰূপে অৱতাৰ হ'ম, জন্ম ল'ম, জন্ম লৈ পেলাই এই ঢাকোন মই নিজে গুচাই আকৌ নাম ধৰ্ম পুনৰ প্ৰচাৰ কৰিম। সেই কথাটো পাইছিলোঁ মই। নহয়, সেইটোও পুৰাণত আছে, সেইটো হেৰি হয়। সেইটো এওঁ তাৰমানে হেৰি নকৰে, নাম ধৰ্ম গুপ্ত কৰিলে মোৰ অমোচন পাপ হ'ব। অমোচন পাপ হ'ব। আৰু তেতিয়া তোমাৰ নাম লৈ পেলাই হেৰি নহয়, এই শংকৰৰ কথাটো তেতিয়া কোৱা হেৰি শংকৰ বুলি কোৱা নাছিলে, কিন্তু শংকৰ নামটো লৈ পেলাই সেই কথাটোও খাপ খায়, তোমাৰ নামেৰে মই উদ্ধাৰ কৰি দিম। কিন্তু এই যে গোসাঁয়ে যে ক'লে যে তুমি এতিয়া গুপ্ত কৰা কথা নাই, প্ৰয়োজন যেতিয়া আহিব তেতিয়া মই নিজে গৈ আকৌ মোৰ নাম ধৰ্ম মই নিজে মই তাৰমানে হেৰি কৰিম। এতিয়া সেইটো একো গোসাঁয়ে কোৱাটো হ'ল কৃষ্ণ সূৰ্য ভৈৰন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত, অবিদিত কৰিছিলে তেওঁলোকে, আৰু এতিয়া বিদিত কৰি দিলেহি কৃষ্ণ অৱতাৰ হয়। আৰু কৃষ্ণ অৱতাৰ হৈ নাম ধৰ্ম বিদিত কৰাৰ পিছতো তাৰমানে আকৌ নাম ধৰ্ম ঢাকোন পৰিলে এই পণ্ডিতবোৰে তাৰমানে কৰ্মকাণ্ডীয়বোৰে আকৌ ঢাকোন দিলে। তাৰপিছত শংকৰ ৰূপে আহি সম্পূৰ্ণ নামক ধৰ্মৰূপে তাৰমানে প্ৰতিষ্ঠা কৰিলে। কৃষ্ণই বিদিতহে কৰিলে, দেই ধৰ্মৰূপে তাৰমানে হেৰি হোৱা নাছিলে, প্ৰচাৰ হোৱা নাছিলে। আৰু ধৰ্মৰূপে যদি হ'বলগীয়া হয় তেতিয়া নামটো ধৰ্মৰূপে প্ৰতিষ্ঠা হ'ব লাগিব নহয়।
সেইকাৰণে মাধৱদেৱে যে ঘোষাত লিখিলে, হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি। হয়, ঈশ্বৰৰ নাম শংকৰদেৱে ব্ৰহ্মাণ্ড ভেদি পাৰ ভাঙি দিলে, গুচি গ'ল। বিয়পি গ'ল। অঁ, গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰা। এতিয়া তাৰ অৰ্থটো কি? তাৰমানে ধৰ্ম হ'বলৈ হ'লে সেই নামেৰে সৈতে ধৰ্মবোৰ কৰিব লাগিব, চব ধৰ্ম। এতিয়া মানুহ জন্ম হ'লে চাৰি পুৰুষাৰ্থ কৰিব লাগে। কি? ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এতিয়া আমি ধৰ্মৰ কাৰণে কোনোবাই গণেশক কৰে, কোনোবাই কাৰোবাক কৰে, কিবা কিবি এইবোৰ ধৰ্মৰ কাৰণে তাৰমানে দেৱতাক পূজা কৰি থাকে। জান ধৰিলে গুচি গ'ল। অঁ, গতিকে ধৰ্মটো তাৰমানে এটা জুৰি হ'ব লাগিব। কিহৰ? নামৰ জুৰি। ধৰ্মৰ কাৰণেও নাম ব্যৱহাৰ কৰিব লাগিব, অৰ্থৰ কাৰণেও লক্ষীক পূজা কৰিব নালাগে। নামেৰেই তাৰমানে অৰ্থ উপাৰ্জন হ'ব নামৰ দ্বাৰাই। কাম তাৰমানে বিবাহ আদি যাগ যজ্ঞ ইত্যাদি এইবোৰো তাৰমানে কৰিব নালাগে, এইটো নামেৰেই হ'ব। আৰু শেষত গৈ মোক্ষ। এতিয়া এই চাৰিটা কৰি দিয়া, তাহাৰ নিজৰাটো কৰি দিয়াটো কাৰ কাম? এতিয়া তেতিয়াহে ধৰ্মৰূপে হ'ব। তাৰ অৰ্থটো হ'ল কি? যে নামটো অকল মুক্তি পাবৰ কাৰণেই নামটো লৈ থাকিবা নেকি? সমস্ত কাৰ্যত নিৰন্তৰে সাধুকৱে মাধৱ মাধৱ নাম উচ্চৰয় সমস্ত কাৰ্যত। ধন ঘটা কাৰ্যটো ধনত তাৰমানে লক্ষীক পূজা কৰে, আপোনাৰ হেৰিয়াৰ কাৰণে সত্যনাৰায়ণৰ পূজা কৰে, সৰস্বতীক পূজা কৰে, এনেকৈ বেলেগ বেলেগ পূজা কৰি থাকে। তেতিয়া তোমালোকক গোসাঁই কিহত লাগে? নামটো কিহত লাগে? মুক্তি পাবলৈ। নহয়, সমস্ত কাৰ্যত নাম চলিব লাগিব, তেতিয়া ধৰ্ম হ'ব। সেইটো কথা। চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা। এতিয়া তাৰমানে ভকতসকলে ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুৰ্বৰ্গ সাধনত নামেই ব্যৱহাৰ কৰিব লাগিব। এইটো গুৰু ভক্তিমতো স্পষ্টকৈ দিছেই নহয়, একো শৰণ নহয় বন্ধৰ্ম কৰি যাব যায়। এতিয়া নুবুজে মানুহে, সেইটো চিন্তা নকৰে, উপায় নাই। ৰামৰ দেৱতাকো কৰে নামত কৰি পথৰি লগা ভুলো মই নাম অপৰাধত স্পষ্ট হৈ আছে।